5 আগষ্টৰ পৰা দিল্লীৰ আগ্ৰাত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰু কনিষ্ঠ ৰছী টনা প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ লগতে অসমৰ হৈ ৰঙাপাৰা মহাবিদ্যালয়ৰ 20জনীয়া জ্যেষ্ঠ আৰু কনিষ্ঠৰ এটা ছোৱালীৰ দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে দুয়োটা শাখাৰ খেলুৱৈৰ দলটো আগ্ৰাৰ অভিমুখে ৰাওনা হৈছে। ৰছী টনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা ছোৱালীৰ দলটোৱে যাতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে ৰঙাপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ভাৰত চৰকাৰৰ ক্ৰীড়া জিলা উপদেষ্টা সমিতিৰ মনোনীত সদস্য অনিৰ্বাণ ভট্টাচাৰ্যীয়ে একোখন ফুলাম গামোচাৰে শুভেচ্ছা জনায়। লগতে ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা আৰু বড়ো বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত বড়োৱে অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ছোৱালী দলটোক শুভেচ্ছা জনায়। উল্লেখ্য যে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা ৰছী টনা প্ৰতিযোগিতাত ৰঙাপাৰা মহাবিদ্যালয়ৰ ছোৱালী দলটোৱে প্ৰথম স্থান আৰু চেন্নাইত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৰছী টনা প্ৰতিযোগিতাত চতুৰ্থ স্থান দখল কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ৰঙাপাৰা মহাবিদ্যালয়ৰ ছোৱালী দলটোৱে বিজয়ী হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। অহা 5 আগষ্টৰ পৰা আগ্ৰাত অল ইণ্ডিয়া টাগ অফ ৱাৰ ছিনিয়ৰ জুনিয়ৰ চেম্পিয়নশ্বিপ নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। আৰু আমাৰ সৌভাগ্যৰ কথা, যোৱা বছৰো আমাৰ ৰঙাপাৰা মহাবিদ্যালয়ৰ দলটোৱে অসমক প্ৰতিনিধিত্ব কৰি চেন্নাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আৰু এইবাৰো আমাৰ মহাবিদ্যালয়ৰ দলটোৱে আমাৰ ৰাজ্যিক চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ লাভ কৰি অসমৰ টাগ অফ ৱাৰ ছিনিয়ৰ জুনিয়ৰ দুয়োটা দলক প্ৰতিনিধিত্ব কৰি যাবলৈ ৰাওনা হৈছে। আজি তেওঁলোক ট্ৰেইন যোগে আগ্ৰালৈ ৰাওনা হ'ব। আৰু মই আমাৰ মহাবিদ্যালয়ৰ তথা অসমক প্ৰতিনিধিত্ব কৰা ওমেন ছিনিয়ৰ আৰু জুনিয়ৰ এই দুয়োটা দলকে মই শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। নিশ্চয় আমাৰ অসমবাসীৰ কাৰণে তেওঁলোকে এটা গৌৰৱৰ খবৰ আৰু উৎসাহৰ খবৰ আমাক দিবহি। আশা ৰাখিছোঁ প্ৰত্যেকগৰাকীয়ে সুস্বাস্থ্যৰে তাত অংশগ্ৰহণ কৰক আৰু আমাৰ ৰাজ্যখনৰ নাম জিলিকাই তোলক। আমাৰ দুয়োটা দলতে 10গৰাকী 20গৰাকী ছাত্ৰী যাব। আৰু এই দলটোৱে যোৱা 3 বছৰ ধৰি খুব আন্তৰিকতাৰে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰু যোৱা বছৰ তেওঁলোকে আমাৰ ৰাজ্য পৰ্যায়ত চেম্পিয়ন হৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে 4th পজিশ্যন পাইছিলে। আশা ৰাখিছোঁ এইবাৰ নিশ্চয় তেওঁলোকৰ যোৱা বছৰৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰে তেওঁলোকৰ স্থান আগুৱাই আনি ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ অসমৰ নাম জিলিকাই তুলিবলৈ সক্ষম হ'ব। মই পুনৰবাৰ তেওঁলোকক শুভেচ্ছা জনাইছোঁ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।